কন্যা জি বসন্তই তাইৰ বন্ধু এজনৰ জন্মদিন উপলক্ষে দেৰাদুনৰ পৰা দিল্লীলৈ আহে আৰু দিল্লীৰ পৰা নিশা উভতি যাওঁতে এজন চিনাকি ব্যক্তিৰ লগত বাছ ষ্টেণ্ডলৈ স্কুটিৰে গৈ থাকোঁতে হঠাতে এক দুৰ্ভাগ্যজনক পথ দুৰ্ঘটনাত তাইৰ মৃত্যু হয়। ইয়াত কোনো মই ৰহস্য অনুভৱ কৰা নাই। আপোনাৰ ছোৱালীজনী কেতিয়াৰ পৰা আহিছিলে দেৰাদুনত? মোৰ ছোৱালী 2016 চনৰ পৰা দেৰাদুনত আছিল আৰু তাই অত্যন্ত এজনী মেধাৱী ছাত্ৰী আছিল। ক'ত অধ্যয়ন কৰি আছিলে? তাই BFIT HMD ইউনিভাৰ্চিটি আণ্ডাৰত পঢ়ি আছে। তাই 12টা ছেমিষ্টাৰৰ আনডিফিটেবল টপাৰ আছিল। কিন্তু তাইৰ শাৰীৰিক অসুস্থতাৰ বাবে কোনো কাৰ্যালয়ত জইন কৰা নাছিল আৰু তাৰে জলবায়ুৰ ওপৰত তাইৰ এটা কিবা বিশ্বাস আছিল, সেইকাৰণে তাই অসমলৈ ঘূৰি অহা নাছিল, তাতেই আছিল। আৰু বৰ্তমান তাইৰ মোৰ কনিষ্ঠা কন্যা, তাইৰ ভগ্নী তুষাৰিকা মহন্তই তাতে অধ্যয়ন কৰাৰ কাৰণে তাই ভনীয়েকৰ ৰখীয়া হৈ পেলাই আছিল। কিন্তু সেইদিনা তাইৰ একদম অত্যন্ত নিবিড় বন্ধু এজনৰ বাৰ্থডে জন্মদিনত উপস্থিত হৈছিল, হৈ পেলাই উভতি আহোঁতে পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হয়। মেডিকেল লৈ গৈছিল নে? মেডিকেলত লৈ গৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে। আৰু যিহেতুকে সেইখন এখন বেলেগ ৰাজ্য, মই দেৰাদুনৰ কথা সকলোখিনি জানো, কিন্তু মই দিল্লীৰ কথা বা NCRৰ কথা মই সিমান বিশেষ নাজানো। আৰু মই তাত উপস্থিত হোৱাৰ পিছত তাইৰ মৃতদেহ মই দেখা নাপালোঁ, কাৰণ সেইদিনা ফ্লাইট যথেষ্ট লেট হৈছিল, হোৱাৰ কাৰণে হস্পিটেল বন্ধ হৈ গৈছিল। পিছদিনা এই RV হস্পিটেলৰ পৰা তাইক যেতিয়া মৰ্গলৈ লৈ যায় পষ্টমৰ্টেমৰ কাৰণে চৰকাৰী হস্পিটেললৈ, তেতিয়াহে মানে মই গোটেইখিনি কথা জানিব পাৰোঁ আৰু দুৰ্ঘটনাৰ কথাটো জানিব পাৰোঁ যে তাইৰ হঠাতে দুৰ্ঘটনা ঘটিছে। তাৰপিছত তাইক ফ্লাইটেৰে ঘৰলৈ লৈ আহিছে, অসমলৈ লৈ অহা হৈছে আৰু নিশাই 20 তাৰিখে নিশাই শেষকৃত্য সমাপন কৰা হৈছে। তাইৰ ঘৰ ক'ত আছিলে? তাইৰ পিতৃৰ ঘৰ হিচাপে নলবাৰী জিলাৰ আদাবাৰীৰ সূতাৰকুছিৰ গাঁৱত, কিন্তু তাইৰ জন্ম হৈছিল গুৱাহাটীতেই। তাই আৰু উচ্চতৰ মাধ্যমিকলৈ গুৱাহাটীতেই অধ্যয়ন কৰিছিল, কিন্তু যিহেতুকে তাইৰ মৃত্যু হ'ল, মেধাৱী ছাত্ৰী তাই নিজৰ চইচতে তাই দেৰাদুনলৈ পঢ়িবলৈ গৈছিল আৰু দেৰাদুনৰ জলবায়ুত তাই নিজকে খাপ খোৱা বুলি ভাবিছিল। তাই এক জটিল ৰোগত আক্ৰান্ত, কিন্তু মানে তাই দেৰাদুনৰ জলবায়ুত তাই খাপ খোৱা বুলি ভাবি তাতে আছিল। সেইকাৰণে পঢ়া শেষ হোৱাৰ পিছতো তাই অসমলৈ ঘূৰি অহা নাছিল। সেইখিনি ঠিক আছে।